নাম দি মাতিম মাতিম তোমাক নিবিড় গগন কিন ছায়া চম্পাবনৰ সুবাস লাগি উন্মনা মনহিয়া যি নাম দি মাতা সেয়ে মিঠা জীবন মৰুৰ তুমি ছায়া চম্পাবনৰ সুবাস লাগি উন্মনা মনহিয়া। নমস্কাৰ বন্ধুসকল, আজি আহিছোঁ খানাপাৰাৰ ভেটেনাৰী কলেজৰ গেটৰ ওচৰৰ অসম বাৎসৰিক অসম গ্ৰন্থমেলালৈকে। এয়া প্ৰথম আহিছোঁ অসম প্ৰকাশন পৰিষদৰ বিপণীত। আমি ঘূৰিলোঁ বিপণী ঘূৰি চাওক এইবিলাক কিমান অমূল্য কিতাপ। নৱকান্ত বৰুৱাৰ ৰচনাৱলী, উষা, তাৰোপৰি নলিনীবালা দেৱীৰ ৰচনাৱলী, আনন্দ চন্দ্ৰ ৰচনা সমগ্ৰ, প্ৰবীণ ফুকন ৰচনাৱলী, ভাৰত সম্ভেদ অমূল্যতম গ্ৰন্থ। মই ল'লোঁ ইয়াতে আনন্দ চন্দ্ৰ ৰচনাৱলী দুটা খণ্ড মই ল'লোঁ। নিৰ্মল প্ৰভা বৰদলৈৰ ৰচনাৱলী, আবাহন যুগৰ গোটেইবিলাক গ্ৰন্থ, প্ৰসন্নলাল চৌধুৰীৰ ৰচনাৱলী, নাট্য সম্ভাৰ, জ্যোতিপ্ৰসাদ ৰচনাৱলী। তাৰোপৰি মই এই দুটা খণ্ড লৈছোঁ। হেৰি লৈছোঁ মই আনন্দ চন্দ্ৰ বৰুৱা ৰচনাৱলী প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ডটো মই এইটো লৈছোঁ। লুম্বেৰ দাই ৰচনাৱলীও ইয়াতে পাব। এইখন অমূল্যতকৈ অমূল্য গ্ৰন্থ। তৰুণৰাম ফুকন ৰচনাৱলীও পাব ইয়াত। কীৰ্তন ঘোষা, নামঘোষা আদি যিবিলাক কিতাপ সেইবিলাকতো পাবই। এই চাওক বিভিন্ন, আজি ৰবিবাৰ, আজি যথেষ্ট ভিৰ আছে। লক্ষ্মীনন্দন বৰদলৈৰ ৰচনাৱলী অমূল্যতকৈ অমূল্য গ্ৰন্থ। মইতো আহিয়ে প্ৰথম দুখন আনন্দ চন্দ্ৰ, এইখন বিদ্যা মন্দিৰ। বিদ্যা মন্দিৰতো যথেষ্ট ভিৰ আছে। খুব ভাল ভাল কিতাপ আছে বিদ্যা মন্দিৰতো, মোটামুটি চাই লওক। আকৌ এইখন হৈছে সতীৰ্থ জ্ঞান যাত্ৰা। সতীৰ্থ জ্ঞান যাত্ৰা, ইয়াতেও ভাল ভাল কিতাপ আছে। অবিৰত যাত্ৰা, সুন্দৰ সুন্দৰ কিতাপ আছে ইয়াতে। সতীৰ্থ জ্ঞান যাত্ৰা তাৰোপৰি ইয়াতে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থা, ইয়াতেও মোটামুটি এনে এটা দৰ্শন এটা কৰাই দিওঁ আপোনালোকক। এইটো কাউণ্টাৰ, এইটো জ্যোতি প্ৰকাশন। জ্যোতি প্ৰকাশনত বহুত অমূল্য কিতাপ আছে। মোটামুটি অলপমান দেখাই দিওঁ আপোনালোকক জ্যোতি প্ৰকাশনত। এইটো চাওক, কথা মহাভাৰতৰ দৰে চক্ৰৱৰ্তী ৰাজা গোপালাচাৰীৰ এইখন অমূল্যতম কিতাপ। গুৰুচৰিত কথা, কথা কীৰ্তন, ৰঞ্জু হাজৰিকাৰ কথা কীৰ্তন। এখন কথা কীৰ্তন আছিল আমাৰ অতুল চন্দ্ৰ হাজৰিকাৰ, এইখন ৰঞ্জু হাজৰিকাৰ কথা কীৰ্তন। অমূল্য কিতাপ এইবিলাক। তাৰপিছত এইবিলাক চাওক আপোনাৰ শক কটা মানুহ, এইখন এখন কালজয়ী কিতাপ। বেধানী হাঁহিৰ মাহী, এই সুন্দৰ কিতাপ এইবিলাক। হেৰাই যোৱা দেউতাক জিতুমণি বৰাৰ, এইখন এখন বিখ্যাত কিতাপ। ৰজনীকান্ত বৰদলৈৰ মনোমতী, এইবিলাক সুন্দৰ কিতাপ। এইবিলাক চাওক আপোনাৰ শৰ্মিষ্ঠা প্ৰীতমৰ আত্মকথা, এইখন বিখ্যাত কিতাপ। এইয়া চাওক ইয়াতে চাংলত পেনলা, এই আলফাৰ ওপৰত লেখা সেই সময়ৰ বিখ্যাত কিতাপ। কাইকল্প লক্ষ্মীনন্দন বৰাৰ বিখ্যাত কিতাপ। কেই সব্যসাচী লক্ষ্মীনন্দন বৰাৰ এখন কালজয়ী কিতাপ। আপোনালোকে জানে এইখন কিতাপ অত্যন্ত কালজয়ী কিতাপ। মণিকুন্তলা বঁটা চাৰ্জক বৰদোৱানীখনো বিখ্যাত কিতাপ আছিলে সময়ত। চাওক ইয়াতে সুন্দৰ সুন্দৰ কিতাপবিলাক। আমি ইয়াৰ পৰা ওলাই আহোঁ। ইয়াৰ পৰা ওলাই কিনে এতিয়া আমি আগলৈকে যাম। এইখন হৈছে জৱানী বুক, ভৱানী বুক প্ৰাইভেট লিমিটেড। ওপৰা ওপৰি দেখাইছোঁ। আংগিক প্ৰকাশন, এইখন আংগিক প্ৰকাশন। আংগিক প্ৰকাশনতো ভাল ভাল কিতাপ আছে। তাৰপিছত গায়ত্ৰী প্ৰকাশন। এতিয়া আমি আহিছোঁ গায়ত্ৰী প্ৰকাশনলৈ। বুক ফ'ৰ্ট পাব্লিকেশ্যন, এইখনতো বহুত কিতাপ আছে। বুক ফ'ৰ্ট পাব্লিকেশ্যন, বুক ফ'ৰ্ট পাব্লিকেশ্যনত বহুত কিতাপ আছে। চাওক বিৰাট ডাঙৰ এইটো ষ্টল। ষ্টলৰ ওপৰত ডাঙৰ ষ্টল বোধহয় নাই যেন পাইছোঁ। ইংলিছ কিতাপ বেছি আছে ইয়াতে, অসমীয়া কিতাপ কম আছে। অসমীয়া নায়েই বোধহয়। বিৰাট বিশাল টপ ষ্টল ইংৰাজীত। তাৰপিছত আমি এতিয়া গায়ত্ৰী প্ৰকাশনলৈকে আহিম। গায়ত্ৰী প্ৰকাশনতো অসমীয়া কিতাপ আছে, ভালেখিনি কিতাপ আছে অসমীয়াৰ। অভিমন্যু, মৃণাল কলিতাৰ অভিমন্যু, এইখন হৈছে এখন কালজয়ী কিতাপ। কাঞ্চন বৰুৱাৰ অসীমত হেৰাল সীমা, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোৰে হৃদয়ত ৰোমাঞ্চ তুলি যোৱা কিতাপ। সুখী আৰু দীৰ্ঘায়ু জাপানী ৰহস্য, জাপানী ৰহস্য, সুখী জীৱন জাপানী ৰহস্য। ইয়াতে বহুত অমূল্য কিতাপ আছে, চাই লওক। এইখন হৈছে ৱৰ্ল্ড ফেমাছ কিতাপ এন ফ্ৰাংকৰ ডায়েৰী।
এইখন কিতাপ সকলোৱে জানে, কোনো নাজানা মানুহ নাই। দেৱবালা মণিকুন্তল ভট্টাচাৰ্যৰ এখন বিখ্যাত কিতাপ। আত্মানুসন্ধান এইখন আছে মোৰ লাইব্ৰেৰীত, এইখনো আছে মোৰ লাইব্ৰেৰীত। ধুমুহা আৰু ৰামধেনু, ৰংবিলিৰ হাইখনো এখন বিখ্যাত কিতাপ। বিগলিত কৰোণা, জাহ্নৱী যমুনা অত্যন্ত বিখ্যাত কিতাপ। গোটেই বিষ্ণুৰাভা ৰচনাৱলী এই চাওক, বহুত মূল্যৱান কিতাপ আছে ইয়াতে, বহুত মূল্যৱান কিতাপ আছে ইয়াতে এইখনত। ইয়াৰ পৰা মোটামুটি ওলাই আহিছোঁ। এইখন হেৰিটেজ ফাউণ্ডেজ, এইখন হৈছে আংগিক প্ৰকাশন। আংগিক প্ৰকাশনতো এনেই ওপৰে ওপৰে এটা দেখাই দিছোঁ আপোনালোকক। এইটো ইংলিছ কিতাপ বেছি আছে। এতিয়া আমি আহক অলপমান আগুৱাই যাওঁ। এইটো আমি এই লাইনটো আহিলোঁ, এইবাৰ আমি অলপমান আগুৱাই যাম। এই চাওক বিচিত্ৰ ধৰণৰ মানুহৰ সমাগম হৈছে। আজি ৰবিবাৰতো, গতিকে ৰবিবাৰে বিভিন্ন মানুহৰ সমাগম হৈছে। এই চাওক সকলোৰে মুখত হাঁহি, সকলোৰে। কিন্তু কিতাপ কিনিব খোজা মানুহৰ সংখ্যা বহুত কম, পৰম দুৰ্ভাগ্য এইবিলাক। আমাৰ কিতাপৰ ডিজিটেল সভ্যতাই কিতাপৰ ঐতিহ্যক ধ্বংস কৰি পেলাইছে। সেইকাৰণে ইয়াতে ফূৰ্তি কৰা মানুহ, খানা খোৱা মানুহ, চাহ খোৱা মানুহৰ সংখ্যা বেছি, ফটো উঠা মানুহ, প্ৰেম কৰা মানুহ, ৰোমাঞ্চ কৰা মানুহ সংখ্যা বেছি। কিন্তু ইয়াতে চাওক এই ব্ৰহ্মকুমাৰীৰ ভণ্টিসকলো আহিছে ইয়াতে। এতিয়া আমি চাওক সুন্দৰ সুন্দৰ চাই কিমান ভাল লাগিছে। অষ্ট্ৰিক কেলকাতা, মীৰা ঠাকুৰ বিশেষ কেলকাতাৰ অষ্ট্ৰিক, এইখন কেলকাতা বৰাইজ। এইখন ৰেখা প্ৰকাশন, ইয়াতে বহুতখিনি কিতাপ আছে। ৰেখা প্ৰকাশনতো ভালেখিনি কিতাপ আছে। এইটো এটা বিৰাট ডাঙৰ কাউণ্টাৰ। মদ ভাগৱত গীতা, ডক্টৰ থানেশ্বৰ শৰ্মা। মই মানুহ হ'ব খোজোঁ, ডক্টৰ প্ৰমোদ দাস। অদম্য শক্তি, ডক্টৰ APJ আব্দুল কালামৰ বৰ ফেমাছ কিতাপ, অথৰ্ববেদ, থানেশ্বৰ শৰ্মাৰ এইখন বিখ্যাত। এইটো জীৱন, হিতেশ ডেকাৰ কিতাপবিলাক এসময়ৰ সকলোৰে হৃদয় মন জোৰাই গৈছিল। ৰোমান্টিক কিতাপবিলাক, হিতেশ ডেকাৰ তৃতীয় খণ্ড এইটো জীৱন, এইখন বিখ্যাত কিতাপ। মই এইখন এই কলেজ নপাওঁতে পঢ়িছিলোঁ। এই শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট ভৱেন্দ্ৰনাথ শইকীয়াৰ এখন কালজয়ী কিতাপ, সপ্তকাণ্ড ৰামায়ণ। এইবিলাক কাৰ্ল মাৰ্ক্স, যি কাৰ্ল মাৰ্ক্সক ধ্বংস কৰি পেলোৱা হ'ল ডিজিটেল সভ্যতাই। এই কাৰ্ল মাৰ্ক্স যজাতি, সুস্থ দেহৰ সুস্থ মন, এইখন বিখ্যাত কিতাপ। হোমেন বৰগোহাঁই এইখন কিতাপ আপোনালোকে পঢ়িব। কাম কৰা আনন্দ, এইখন কিতাপো বিখ্যাত কিতাপ, আপোনালোকে পঢ়িব। সাউদৰ গোটেকে নাও মেলি যায়, এইখনো বিখ্যাত উপন্যাস হিচাপে। এইখন অষ্ট্ৰিক প্ৰকাশন। তাৰপিছত মই আপোনালোকক লৈ যাই আছোঁ আগবাগ প্ৰকাশন। আগবাগ প্ৰকাশনতো ভাল ভাল কিতাপ আছে। এই চব ওপৰে ওপৰে দেখাই দিছোঁ। এতিয়া ভাল ভাল কিতাপ আছে ইয়াতে, ওপৰে ওপৰে চাই লওক। কাৰণ মোৰ ইয়াতে সময় মাত্ৰ 14 মিনিট, ইউটিউবত 15 মিনিট সময় পাই, 14 মিনিটত মই চেষ্টা কৰিম। গতিকে 14 মিনিটৰ ভিতৰত মই যিখিনি দেখাব পাৰি আপোনালোকক দেখাইছোঁ। আগবাগ প্ৰকাশন, এইটো ইয়াতে বহুতো মূল্যৱান কিতাপ আছে। এইটো চাব, ৰেখা প্ৰকাশন দেখালোঁ। চন্দ্ৰ প্ৰকাশক মোটামুটি চাই লওক। এইটো এই দশৰথীৰ খোজ, মামণি ৰয়ছম গোস্বামী, এইখন এখন মূল্যৱান কিতাপ। এইটো জীৱন, হিতেশ ডেকাৰ প্ৰথম খণ্ড, এইবিলাক মূল্যৱান কিতাপ। এই কামৰূপ লোকগীত তৰুণী পাঠক, এইখন বিখ্যাত কিতাপ। খোল বিজ্ঞান, যোনে খোল বজায় তাৰ কাৰণে বিখ্যাত কিতাপ। মণিকুন্তল ভট্টাচাৰ্যৰ প্ৰস্তৰ কন্যাখনো বিখ্যাত কিতাপ হিচাপে। আৰু প্ৰেমৰ পৃথিৱী, মণিকুন্তল ভট্টাচাৰ্যৰ এখন বিখ্যাত কিতাপ। ৰাজপথে ৰিঙিয়াই, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ প্ৰথম উপন্যাস। বীৰেন্দ্ৰ ভট্টাচাৰ্য উপন্যাসিক সম্ৰাট, তেওঁৰ প্ৰথম উপন্যাস ৰাজপথে ৰিঙিয়াইখন যদি কোনোবাই বিচাৰি আছে ইয়াতে পাব। লক্ষ্মীনন্দন বৰাৰ বুঢ়া ফুল ৰচনাৱলী যদি কোনোবাই বিচাৰিছে পাব ইয়াতে। পাটকাই ইপাৰে সিপাৰে চন্দনা গোস্বামীৰ এখন বিখ্যাত কিতাপ ইয়াতে পাব। যদি আপোনালোকে বিচাৰে ইয়াতে আহিব পাৰে। চন্দ্ৰ প্ৰকাশ, ভালেখিনি মূল্যৱান কিতাপ আছে ইয়াতে। চণ্ডী বিচাৰিলে চণ্ডীও পাব ইয়াত। গুৰুচৰিত কথা বিচাৰিলে মহেশ্বৰ নেওগ সম্পাদিত পাব আপোনালোকে। তাৰপিছত আমি আহিছোঁ নেশ্যনেল বুক ট্ৰাষ্ট। ইয়াতে নেশ্যনেল বুক ট্ৰাষ্টে যিবিলাক কিতাপ প্ৰকাশ কৰিছে এইবিলাকে ৰাষ্ট্ৰীয় বুক ট্ৰাষ্টৰ পৰা। এইবিলাক আৰু বিশেষ এটা বৰ এটা গুৰুত্বপূৰ্ণ কিতাপ আছে বুলি নাভাবোঁ। কিন্তু সৰুতে মই বহুত কিতাপ পঢ়িছিলোঁ এওঁলোকৰ, সৰু সৰু কিতাপ। এতিয়া নপঢ়োঁ। তাৰপিছত RG পাব্লিকেশ্যন, এইটো RG পাব্লিকেশ্যন ওপৰৰ পৰা দেখাইছোঁ, ওপৰৰ পৰা দেখালোঁ। RG পাব্লিকেশ্যনৰ ইয়াতে আপোনাক দেখালোঁ ওপৰে ওপৰে। পথাৰ পাব্লিচাৰ্ছ, এইটো হৈছে তোৰ মানৱ পাব্লিকেশ্যন। মানৱ পাব্লিকেশ্যনতো বহুত মূল্যৱান কিতাপ আছে। মানৱ পাব্লিকেশ্যনতো আছে বহুত মূল্যৱান কিতাপ। বনলতা, গুৱাহাটীৰ বিখ্যাত প্ৰকাশন, বনলতা প্ৰকাশন আপোনালোকে শুনিছে। এই চাওক নন্দী জুৰি বৰা বৰগোহাঁইৰ বিখ্যাত কিতাপ, চবে বোধহয় পঢ়িছে বেছিভাগে।
এইখন বিখ্যাত কিতাপ বৈদুৰ্য বৰুৱাৰ শিখৰ বৰা পুৰাণ ব্ৰহ্মাণ্ড পুৰাণ বায়ু পুৰাণ শিৱ পুৰাণ ভৱিষ্যত পুৰাণ পদ্ম পুৰাণ নাৰদ পুৰাণ মাৰ্কণ্ডেয় পুৰাণ লিংগ পুৰাণ মৎস্য পুৰাণ কালিকা পুৰাণ কুৰ্ম পুৰাণ মামনি ৰয়ছম গোস্বামী আমাৰ সকলোৰে হাৰ্টথ্ৰব তেওঁৰ উপন্যাস সমগ্ৰ যদি বিচাৰে আপোনালোকে ইয়াতে পাব কাৰণ সহজে নাপায় গতিকে ইয়াতে একেলগে গোটেইখিনি পাই যাব খুব মূল্যৱান কিতাপ এই এধানী মাহিৰ খাহী মহিম বৰা এইখনো বিখ্যাত কিতাপ এসময়ৰ কৃপন বৰাৰ সাধু ফণীধৰ পাঠক ককাই দেউতাৰ সাধু আৰু গোপাল ভাওৰাৰ সাধু এইখন বিখ্যাত কিতাপ এসময়ত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোৱে ভাল পাইছিল গোপাল ভাওৰা পঞ্চতন্ত্ৰৰ সাধু খুব মূল্যৱান তাৰোপৰি অসমৰ নৃগোষ্ঠীয় উত্তৰণৰ ইতিহাস এইবিলাক মূল্যৱান কিতাপ ইয়াতে ভালেখিনি মূল্যৱান কিতাপ আছে আমাৰ ধ্ৰুপদী কিতাপো আছে আৰু উপন্যাসো আছে গল্পও আছে ইয়াতে গোটেইখিনি আছে আপোনালোকে ইয়াতে আহিব পাৰে সবকটা মানুহ আছে দৰচী টংচী এওঁক এইবাৰ সন্মানিত কৰা হৈছে গতিকে এওঁৰো মূল্যৱান কিতাপবিলাক পাব শান্তনু নন্দন পুৰবী বৰমুদৈ এইখন খুব ভাল কিতাপ মই পঢ়িছোঁ এইখন কিতাপ আহিব পাৰে আপোনালোকে পঢ়িব পাৰে ইয়াতে বহুত ভাল ভাল কিতাপ আছে বৰা পুৰাণ বায়ু পুৰাণ বিষ্ণু পুৰাণ বাঁহী সেই বাঁহী যুগৰ লক্ষ্মীনাথ বেজবৰুৱাৰ গতিকে এইবিলাক চব পাব ইয়াতে তাৰপিছত এতিয়া আমি আহিম মানৱ পাব্লিকেশ্যনত এইটো ওপৰে দেখাইছোঁ আপোনালোকক গুৱাহাটী RG পাব্লিকেশ্যন এতিয়া আহক অলপমান আগুৱাই যাওঁ কেনেকুৱা লাগিছে আপোনালোকৰ মানুহ যথেষ্টখিনি আহিছে কিন্তু খুব কম মানুহেহে কিতাপ কিনিছে এই দুৰ্ভাগ্যৰ কথা কিতাপৰ সভ্যতাত মানে বিৰাট ভয়ানক অগ্নিকাণ্ড হৈছে আচলতে ডিজিটেল সভ্যতাই তাৰমানে প্ৰিণ্ট মিডিয়াক তাৰমানে ডিজিটেল মিডিয়াই ধ্বংস নিশ্চিত কৰি পেলাইছে অসমৰ বহুত কেইখন মূল্যৱান প্ৰকাশন লয়াৰ্ছ বুক ষ্টলৰ দৰে বহু মূল্যৱান প্ৰকাশন ধ্বংস হৈ গৈছে ডিজিটেলৰ উৎপাতত হাতে হাতে মোবাইল দিন ৰাত মোবাইল কাণত দিন ৰাতি ইয়াৰফোন বোৱাৰীবিলাকতো কাণত 24 ঘণ্টা ইয়াৰফোন ভাত ৰন্ধা আনকি টেবুলতো ইয়াৰফোন আৰু ভাতৰ টেবুলতো ইয়াৰফোন ৰান্ধি থকা সময়তো ইয়াৰফোন ঘুমাই থকা সময়তো ইয়াৰফোন হাগি থকা সময়তো মূৰ্তি থকাৰ সময়তো গা ধুব যোৱাৰ সময়তো বোৱাৰীসকলৰ কাণত ইয়াৰফোন গতিকে কিতাপৰ মূল্য নাই কিতাপৰ সংসাৰখন শেষ এইটো হৈছে সৰস্বতী প্ৰিণ্টাৰ্ছ পাব্লিচাৰ্ছ প্ৰাইভেট লিমিটেড তাৰপিছত এইটো শব্দ বিকল্প প্ৰকাশন সঞ্জীৱনী প্ৰকাশন ইয়াতে জাগৰণ সহজ প্ৰকাশ ওপৰে দেখাইছোঁ চববিলাক দেখুওৱা সম্ভৱ নহয় গোটেইবিলাক ইয়াতে চাওক অসংখ্য জনসমাগম ভাল লাগিল আজি ঘূৰি কিনে যথেষ্ট আপোনালোকে নিশ্চয় ভাল পাইছে চাই কিনে এই সৃষ্টি প্ৰকাশ এইটো হৈছে নিউ ডলফিন এইটো হৈছে MR পাব্লিকেশ্যন দেইজ পাব্লিকেশ্যন অংকুৰণ প্ৰকাশন স্পেক্ট্ৰাম প্ৰকাশন ডালিম প্ৰকাশনী তাৰ উপৰি এইটো হৈছে মতিলাল বেনাৰসী দাস ইণ্টাৰনেশ্যনেল মাই চিক্ৰেট বুক চেল্ফ তাৰপিছত নেশ্যনেল লাইব্ৰেৰী অফ ইণ্ডিয়া তাৰপিছত পূৰ্বাঞ্চল প্ৰকাশ অসংখ্য আছে কিন্তু যেনেকুৱা ভিৰ হ'ব লাগিছিল আজি ৰবিবাৰ হিচাপে তেনেকুৱা ভিৰ ৰবিবাৰ হিচাপে দেখা নাপালোঁ আৰু কিতাপ কিনা মানুহৰ সংখ্যাও কম দেখিছোঁ ঘূৰা ফুৰা চাহ খোৱা প্ৰেম কৰা ৰোমাঞ্চ কৰা মানুহৰ সংখ্যা বেছি আছে ইয়াতে দেখিলে গম পায় মানুহবিলাকৰ মুখবিলাক দেখিলে গম পোৱা যায় অংকুৰণ প্ৰকাশন মোটামুটি আজি ঘূৰিলোঁ ভাল লাগিল আপোনালোকে আহিব এই গ্ৰন্থমেলাত আহি কিনে অলপ ফুৰিলেও মনটো ভাল লাগিব চাহ কাপ খালেও মনটো ভাল লাগিব আৰু যি পাৰে দুই এখন কিতাপ কিনি আমাৰ নতুন লেখকসকলক উৎসাহ দিব উদ্যম দিব প্ৰকাশকসকলক উদ্যম দিব আৰু ভাল ভাল কিতাপ কিনি কিনে নিজৰ সন্তানৰ হাতত উপহাৰ দিব সন্তানৰ উজ্জ্বলতম ভৱিষ্যতৰ কাৰণে পত্নীৰ হাতত উপহাৰ দিব আপোনাৰ যদি ভাগিন ভতিজা আছে তেওঁলোকৰ হাতত কিতাপ উপহাৰ দিব বিবাহত কিতাপ উপহাৰ দিব আৰু বন্ধুসকলক কিতাপ উপহাৰ দিব বন্ধু পত্নীসকলক কিতাপ উপহাৰ দিব আপোনাৰ সকলোতকৈ ভাল পোৱা শ্ৰদ্ধেয় ব্যক্তিসকলকো কিতাপ উপহাৰ দিব ধন্যবাদ।